বিজেপি দলে গম পাই গৈছে যে তেওঁলোকৰ পৰাজয় নিশ্চিত, সেইকাৰণে শংকিত হৈ এতিয়া তেওঁলোকে ভোটাৰ তালিকাৰ ভিতৰত উত্তৰ প্ৰদেশৰ বিহাৰৰ মানুহ সোমাবলৈ বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া অসমৰ মানুহৰ মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে, সেইকাৰণে উত্তৰ প্ৰদেশৰ বিহাৰৰ মানুহৰ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰে। আৰু আমি বিশেষভাৱে আমি চকু দিছোঁ যে কেনেদৰে বাহিৰৰ পৰা মানুহবোৰ সোমাইছে আৰু কেনেদৰে উজনি অসম হওক বা নামনি অসম হওক চাৰিওফালে কংগ্ৰেছৰ পক্ষত ভোট দিয়া মানুহবোৰ তেওঁলোকে নামবোৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচাৰে। এয়া তেওঁলোকৰ ভয় আৰু সংখ্যা প্ৰমাণ। আমি কথা দিছোঁ যে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব আৰু যিমান মাটি সম্পত্তি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ল'বলৈ সক্ষম হৈছে যোৱা 20টা বছৰত এটা এটা বিঘা আমি তেওঁলোকৰ পৰা কাঢ়ি লৈ আমি অসমৰ দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম। যিমানবোৰ থলুৱা উদ্যোগ তেওঁলোকে নিজৰ হাতত আনিবলৈ সক্ষম হৈছে, এই শুৱালকুছি যিমানবোৰ উদ্যোগ নিজৰ নামত তেওঁলোকে এটা কাৰ্টেল এটা মনোপলি কৰিছে। পূৰ্বত আমি বিভিন্ন মুখ্যমন্ত্ৰী দেখিছোঁ, প্ৰত্যেক মুখ্যমন্ত্ৰী অসমত থলুৱা উদ্যোগ আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰে। প্ৰথমবাৰ বাবে দেখা পাইছোঁ অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী যে গোটেইবোৰ থলুৱা উদ্যোগ নিজৰ ঘৰৰ পৰা চলাবলৈ বিচাৰে। তো এই পৰিৱেশ আগন্তুক দিনত নহ'ব। ৰাইজে এতিয়া সাহসী হৈছে, ৰাইজৰ লগত আমি আছোঁ। এখন নতুন বৰ অসমৰ সপোন আমি দেখা পাইছোঁ, যি অসম এজনৰ নহয় আমাৰ সকলোৰ হ'ব, জনসাধাৰণৰ হ'ব, আৰু জনসাধাৰণৰ মাজত আমাৰ বাৰ্তা হ'ব হাতত হাত ধৰো নতুন বৰ অসম গঢ়ো। আজি আমাৰ দলৰ সভাপতি ডেপুটি লিডাৰ MP মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আজি হাজো শুৱালকুছি সমষ্টিত পদাৰ্পণ কৰিছে। আজি ৰাতিপুৱাৰ পৰা কেইবাটাও কাৰ্যসূচী আছে সন্ধিয়ালৈকে। প্ৰথমতে তেওঁ আজ্ঞাধুৰী গণেশ মন্দিৰত সেৱা ল'লে। এতিয়া আমি আহি মেডিকেল শ্বপ শুৱালকুছি পালোহি। পৰৱৰ্তী সময়ত আমি পদযাত্ৰা আছে, আমাৰ বাইক ৰেলী আছে। আমি আহিছোঁ, সভাপতি আহিছে এটা উদ্দেশ্য লৈ, যাতে হাজো শুৱালকুছিখনৰ যিবোৰ সমস্যা, এই সমস্যাবিলাক যিবিলাক ৰাইজে যুঁজি আছে, যিবিলাক সন্মুখীন হৈ আছে, ইয়াত বসবাস কৰা প্ৰতিগৰাকী ব্যক্তি, আজি মহিলাই হওক, বৃদ্ধই হওক, আজি যুৱকে হওক, ব্যৱসায়ীয়ে হওক, শিপিনীসকলে সকলোবিলাক যাতে কি ধৰণে আগন্তুক কংগ্ৰেছ চৰকাৰ আহিলে সমাধান কৰিব পাৰে, এই কথাবিলাক ৰাইজৰ মতামত ল'ব আৰু ৰাইজৰ লগত কথা পাতিব। বিভিন্নটা কাৰ্যসূচী আছে। আমি আশা কৰিছোঁ ৰাইজে আমাক ভাল সঁহাৰি দিছে এতিয়ালৈকে, আৰু যিখিনি আমাৰ পৰৱৰ্তী দিন আছে ৰাইজে আমাক ভাল সঁহাৰি দিব। আৰু অনাগত দিনত আমাৰ চৰকাৰ আহিলে আমি এই সকলোবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে কাম কৰিব। সভাপতি ডাঙৰীয়াৰ নতুন পৰিকল্পনা আছে যে হাতে হাত ধৰি আমি এখন বৰ অসম গঢ়াৰ কাৰণে পৰিকল্পনা লৈ এটা এজেণ্ডা লৈ আমি ইয়াত আহিছোঁ। ধন্যবাদ।